হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতীম মজুমদাৰ। আজি এই পাৰ্টিকুলাৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম আজি হৈ যোৱা আমাৰ এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেশ্যনৰ পৰীক্ষাটো। হয়, এই পৰীক্ষাটোৰ বিষয়ে বহুখিনি ৰিভিউজ আমি পালোঁ। মই মোৰ টেলিগ্ৰামত, হোৱাটছএপত, ভায়া কল মোৰ ফ্ৰেণ্ডছখিনি তো তেনেকুৱাকৈ এটা পালোঁ। যিহেতু মই নিজেও এপিয়াৰ হৈছিলোঁ, চ' ডেফিনেটলি এটা ভালকৈ এটা এনালিচিছ কৰিব পাৰিম। এণ্ড যিহেতুকে কাট অফৰ লৈ পেলাই বহুত এটা ডিছকাশ্যন চলি আছে আজিয়ে, চ' এটা থুলমূলকৈ এটা কিবা এটা আইডিয়া ডেফিনেটলি দিব পাৰিম। এণ্ড লগতে লাষ্ট যিটো ভিডিঅ' বনালোঁ তাত এটা ভাল ৰেচপন্স পালোঁ। এৰাউণ্ড 4,000 ভিউজ আহিছে। চ' মই কৈছিলোঁ যে মই মোৰ স্ক'ৰটো কৈ দিম HSLC, চ' সেইটো আজি ৰিভিল কৰিম ডেফিনেটলি কিমানটো পাইছোঁ। চ' পেপাৰ ৰিভিউ এটা থুলমূলকৈ এইটো হয় যে মডাৰেট টু টাফ 99% পিপলে কৈ আছে যে পেপাৰখন মানে মডাৰেটৰ পৰা টাফ লেভেল আছিলে। 99% মানুহে এইখিনি কৈ আছে। এণ্ড যি 1% আছে মানে মোৰ চিনাকিত, মোৰ বেকগ্ৰাউণ্ডত বা আমাৰ যিখিনি সমনীয়া আছে, মডাৰেট 1%। এণ্ড যিমান আপুনি ফেচবুক, ইনষ্টাগ্ৰাম, টেলিগ্ৰাম বা য'তে আপুনি চাওক কিয় ডেফিনেটলি এইটোৱে পাব যে আজি পেপাৰখন টাফ আহিছিলে। ঠিক আছে, বাট তথাপিতো মডাৰেট টু টাফ বুলি ক'ব পাৰি 99% পিপলৰ কাৰণে। ইজিটো মুঠেও নহয়, অবভিয়াছলি ইজি একদমেই নাছিলে। মডাৰেট টু টাফ আছিলে। দিছ ইজ মাই পাৰ্চনেল অপিনিয়ন। পেপাৰখন টাফ আছিলে, দিছ ইজ মাই পাৰ্চনেল অপিনিয়ন। ঠিক আছে, ৱাই পেপাৰ ৱাজ টাফ? দ্য কুৱেশ্যন ইজ যে পেপাৰখন টাফ কিয় আছিলে? বিকজ জাম্বলড কুৱেশ্যন পেপাৰ। ফৰ এক্সাম্পল, যদি আপুনি ভাবি চায় যে আপুনি প্ৰথমতে মেথছ কৰিব, এণ্ড মেথছৰ 30টা কুৱেশ্যন আছে, দেন ৰিজনিং কৰিব 20টা কুৱেশ্যন আছে, এটা ফিক্সড পেটাৰ্ণ থাকে মাইণ্ডৰ। বাট যেতিয়া আপুনি কুৱেশ্যন পেপাৰত দেখিলে যে মেথছ, ৰিজনিং, ইংলিছ গোটেইখিনি আপোনাৰ জাম্বল হৈ আছে, গোটেইখিনি আপোনাৰ ফৰ এক্সাম্পল আপোনাৰ মাইণ্ডটো মেথছত বহি গ'ল, তেনেকৈ ইংলিছৰ কুৱেশ্যন দেখি গ'ল, তেনেকৈ জিকেৰ কুৱেশ্যন দেখি গ'ল। চ' তেনেকৈ মানে কি হৈ যায়, এটা ক'ব গ'লে ফিক্স পেটাৰ্ণ নথকাৰ কাৰণে ব্ৰেইনটো পাজল হৈ গৈছিলে। যিহেতু আমি মক টেষ্ট বৰ্ডো দেখিছোঁ বা আমি যেনেকুৱাকৈ পঢ়ি গৈছিলোঁ, তেনেকুৱাকৈ আমি দেখা পাইছোঁ যে মানে যে কুৱেশ্যনছখিনি জাম্বল নাছিলে। ইনফেক্ট লাষ্ট পেপাৰতো আপুনি যদি ভালকৈ চায়, জিকেখিনি আহিছিলে, দেন ৰিজনিং আহিছে, বা কাৰোবাৰ হয়তো ছেটত প্ৰথমতে ৰিজনিংখিনি আহিছে, দেন জিকেখিনি আহিছে। এটলিষ্ট এটা ফিক্স পেটাৰ্ণ আছিলে। বাট এইবাৰ সেইটো দেখা নগ'ল। ডেট ইজ দ্য ৰিজন অকণমান টাফ হৈছে। দেন ইংলিছ পেছেজ, সকলোৱে ভাবি গৈছে যে ইংলিছ পেছেজ এটাই দিব, সৰু দিব, APSC টাইপ হ'ব। বাট ডেফিনেটলি ইয়াতে আমাৰ পেছেজ 3টামানকৈ দি দিলে। এণ্ড ডেট ইজ দ্য ৰিজন যে আমাৰ ক'ব গ'লে লেণ্ডি হৈ গ'ল অকণমান পেপাৰটো, বিকজ পেছেজ পঢ়োঁতেও অকণমান সময় লাগে। কিছুমানৰ ডেফিনেটলি ফাষ্ট হ'ব পাৰে, বাট মেক্সিমাম ষ্টুডেণ্টছৰে পেছেজ পঢ়োঁতে সময় লাগিছে, যিটো আমি গম পাইছোঁ। জিকে 30% মান ট্ৰিকি আহি গ'ল। ফৰ এক্সাম্পল, দেওলাংখুই এটা কুৱেশ্যন আছিলে যে হুইচ অফ দ্য ফলোইং ইজ নট এ এছামিছ নভেল। এইটো বহুতে মানে ৰীতা চৌধুৰীৰ লিখা দেওলাংখুই মাৰি আহিছে, বাট এনচাৰটো আছিলে আধা লেখা দস্তাবেজ। চ' তেনেকুৱা ধৰণৰ ট্ৰিকি কুৱেশ্যন। বা ক'ব গ'লে খ্ৰীষ্টফাৰ কলম্বাছ, ঠিক আছে ইটালী হয়, বাট বহুতে পৰ্তুগাল বা স্পেইন, তেনেকুৱা ধৰণৰ মানে আছিলে। ভালেখিনি কুৱেশ্যন আছিলে। এতিয়া মই ৰিকল নকৰোঁ বস্তুখিনি বা এক্সপ্লেইন নকৰোঁ, বাট অভাৰঅল ক'ব গ'লে 30% মান ট্ৰিকিটো ডেফিনেটলি আছিলে। ঠিক আছে, মেথছ ৰিজনিং 20-30% অফক'ৰ্ছ টাফ আছিলে। এণ্ড যিসকল ষ্টুডেণ্টছে ক'ব গ'লে আৰ্টছ বা কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয়, তেওঁলোকৰ কাৰণেতো এই ৰেচিঅ'টো আৰু বাঢ়ি যাব, এই পাৰ্চেণ্টেজটো আৰু বাঢ়ি যাব। মই কৈছোঁ ছায়েন্সখিনিৰ কথা। যিখিনি ষ্টুডেণ্টছ ইঞ্জিনিয়াৰিং বা মানে ছায়েন্স বেকগ্ৰাউণ্ডৰ হয়, তেওঁলোকৰ কাৰণে 20-30% টাফ আহিছিলে। তেওঁলোকে ইনফেক্ট 2টা 3টা 4টা কুৱেশ্যন পাৰা নাই ক'ব গ'লে। ঠিক আছে, মই নিজে ক'ব গ'লে 3টা কুৱেশ্যন এৰি আহিছোঁ। চ' তেনেকুৱা ধৰণৰ কথা। তো বহুখিনি আৰ্টছৰ ষ্টুডেণ্টৰ আনকি মানে বহুখিনি হয়তো মিষ্টেক কৰিব পাৰে, অকণমান টাফ ডেফিনেটলি পাইছে। এক্সপেক্টেড কাট অফ, য়েছ। এই প্ৰথম কথা নোটটো পঢ়ি লওক। নোট কি হয় যে উইল আপলোড এ ডিটেইল ভিডিঅ' চুন। মই কাট অফৰ বিষয়ে এটা ভালকৈ আফটাৰ 4-5 ডেজ এটা ভালকৈ এটা ভিডিঅ' বনাই ল'ম, য'ত ক'ব গ'লে এটা ভালকৈ এটা ডিটেইল এনালিচিছ দিব পাৰিম। বাট আজি এই মুহূৰ্তত য'ত আমি বৰ্তমান যিখিনি ডাটা কালেক্ট হৈছে টেলিগ্ৰামত, হোৱাটছএপত বা আমাৰ যিখিনি কথা পতা গৈছে, এটা এষ্টিমেটেড এটা আমাৰ মানে ক'ব গ'লে এটা অভাৰঅল ফিগাৰ মই ক'ব বিচাৰিছোঁ জেনেৰেলৰ কাৰণে 105 to 1112। ত' কোনোবাই যদি মানে এই ফিগাৰতকৈ ওপৰত পাইছে, তেওঁলোকৰ মোৰ হিচাপত ছেফ হ'ব পাৰে। অবভিয়াছলি এই কাট অফৰ মানে অবভিয়াছলি অফিচিয়েল কাট অফ ওলাব, তেওঁলোকে দিব, এইটোৰ লগত নিমিলিব পাৰে। বাট মোৰ হিচাপত মাই POV, মাই পইণ্ট অফ ভিউ, মাই অপিনিয়ন যে 105ৰ পৰা 112ৰ ভিতৰত থাকিব পাৰে কাট অফটো। আৰু ইয়াতকেতো বেছি নহয়, কমিব পাৰে, সেইটো 100% চিয়'ৰ, কিন্তু ইয়াতকৈ বেছি নহয় সেইটো মোৰ হিচাপত মই ভাবিছোঁ। OBC 103 to 110, বিকজ OBC এণ্ড জেনেৰেল ইমান ডিফাৰেঞ্চ নাথাকে, যিহেতুকে মানে OBCৰ 27% ৰিজাৰ্ভেশ্যন আছে। বাট তথাপিতো মানে ইমানো OBC মানুহ বহুত বেছি আছে অসমত, তো ইমান বহুত ডিফাৰেঞ্চ নহয়। বাট তথাপিতো 2-1 মাৰ্কতো ডিফাৰেঞ্চ হ'বই। এণ্ড বাকীখিনি মোৰ হিচাপত 100ৰ কম থাকিব। কিমান থাকিব সেইটো মই ক'ব নোৱাৰিম বৰ্তমান, যিহেতুকে মানে এনে কিবা এটা ভিডিঅ' বনাই দিম ধুনীয়াকৈ, সেইটো ভাবি লাভ নাই। মানে এট দি এণ্ড মানে আমি ডাটাখিনি আহিলেহে ক'ব পাৰিম, বা আকৌ অকণমান কথা পাতিব লাগিব, সুধিব লাগিব, ইণ্টাৰেকশ্যন কৰিব লাগিব, দেন আমি গম পাম মানে। ঠিক আছে, বাট বাকীখিনি মোৰ হিচাপত 100ৰ তলত থাকিব। এণ্ড কাট অফ এইটো মেক্সিমাম মই কৈছোঁ, ইয়াতকৈ তলত কাট অফ থাকিব, ইয়াতকৈ ওপৰতটো কাট অফ এটলিষ্ট নাথাকে।
এডিআৰই এইচ এছ এল চি স্ক'ৰ যিটো মই লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে মই কিমান স্ক'ৰ পাইছিলোঁ এৰাউণ্ড মই কৰিছোঁ 120। অভিয়াছলি সঠিককেতো ক'ব নোৱাৰি যদিও মানে এনচাৰ কি আহিছে বা অ'এমাৰ আহি গৈছে, তথাপিতো এৰাউণ্ড 120 মোৰ এটা স্ক'ৰ আহি আছে। আই ডোণ্ট ন' কাট অফ ক্লিয়াৰ হয় বা নহয়, বাট মানে মোৰ হিচাপততো কাট অফ 120তকৈ কম থাকিব। এণ্ড আজি যিখন পেপাৰ তাৰো মই চেক কৰিছোঁ, বাট তথাপিতো আজি মই স্ক'ৰটো ৰিভিল নকৰোঁ, যিহেতুকে মানে আৰু ভালকৈ প্ৰপাৰলি একদম ভালকৈ চেক কৰি ল'ম অকণমান। চেক কৰি লৈ মেলি নেক্সট ভিডিঅ'ত ডেফিনেটলি ৰিভিল কৰি দিম যে আজিৰ পেপাৰখন মই কেনেকুৱা পাইছোঁ। তথাপিতো মই ক'ব বিচাৰিছোঁ যে মোৰ আজিৰ পেপাৰটো ক'ব গ'লে মই যিহেতু ক'লোৱে মানে যে মেথছৰ মোৰ অলৰেডি 3টা কুৱেশ্যন মই কৰাই নাই, এণ্ড কৰাৰো মোৰ এটা কুৱেশ্যন ভুল গৈছে। চ' তেনেকুৱাকৈ মানে ৰিজনিঙতো অকণমান মোৰ গৈছে, ইংলিছতো গৈছে অকণমান, এণ্ড জিকেতো ভালেখিনি গৈছে। চ' তথাপিতো মানে স্ক'ৰটো ইমান বেছি বেয়া নাই অহা, বাট বহুত বেছি ভাল নাই অহা। মই নেক্সট ভিডিঅ'ত ভালকৈ ৰিভিল কৰিম, প্ৰপাৰলি ভালকৈ চেক টেক কৰি কিনে ধুনীয়াকৈ ভালকৈ চেক টেক কৰি মই ক'ম বাৰু, যিহেতুকে এণ্ড বাকীখিনি ষ্টুডেণ্টছৰ ডেফিনেটলি নিজৰ মাৰ্কছখিনি ক'ব, এইচ এছ এল চিৰ কিমানখিনি পালে, এণ্ড লগতে এইবাৰ এই যিটো পৰীক্ষা এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেশ্যন তাতো কিমান পালে এক্সপেক্টেড, যিটো যদি চেক কৰিছে আৰু ক'ব। এনে নক'ব খালি যদি চেক নাই কৰা তেনেহ'লে নক'ব। যদি চেক কৰিছে নিগেটিভ মাৰ্কিং এভৰিথিং কেলকুলেট কৰি মেলি মাৰ্কছ আছে দেন ডেফিনেটলি কৈ দিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। আশা কৰোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। এণ্ড যিসকল ষ্টুডেণ্টছে মাৰ্কছ কম পাইছে 100কে প্লিজ মন বেয়া নকৰিব, বিকজ এট দি এণ্ড মই বুজি পাইছোঁ পেপাৰখন বহুত টাফ আহিছিলে, এণ্ড কাট অফ মানে মোৰ হিচাপততো কমিব, মোৰ হিচাপততো 100তকৈও কম হ'ব পাৰে, বা তথাপিতো মই মানে যিহেতু আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চ' সেইকাৰণে মানে এটা ৰেঞ্জত মই কাট অফটো কৰি দিছোঁ, বা তথাপিতো ভালকৈ এটা ইন ডিটেইল কাট অফ এটা বনাম। এণ্ড যি টি কথা ইউটিউবত শুনি পেলাই নিজকে ডিম'টিভেট কৰি নল'ব, বিকজ বহুতে বহুত কথা ক'ব, বাট আপুনি সকলোৰে অপিনিয়নটো লৈ পেলাই নিজৰ মন বেয়া নকৰিব। মেণ্টেল হেল্থ ইজ ভেৰি ইম্পৰ্টেণ্ট, মেণ্টেল পিচ ইজ ভেৰি ইম্পৰ্টেণ্ট। চ' সেইকাৰণে মইতো আপোনালোকক এইটোৱে কওঁ যে আপোনালোকে অকণমান দূৰত থাকক ছ'চিয়েল মিডিয়াৰ পৰা, অকণমান নিজৰ লগত টাইম স্পেণ্ড কৰক। এই 2-3 ডেজ অকণমান ব্ৰেক লৈ লওক, নিজৰ মানে অকণমান মুভি চাওক, ৱেব ছিৰিজ চাওক, বা কিবা এটা ব্ৰেক লওক। মানে আই উইল টেক এ ব্ৰেক অবভিয়াছলি, আপোনালোকক লৈ লওক। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।